হাৰিব নালাগে। কৰিব এতিয়া আপুনি ক'ত থাকে? নলবাৰীত থাকে। আপুনি তেজপুৰলৈ কিয় আহিছে? ভাল চাকৰি। ক'ত বা বিচাৰি পাওঁ এতিয়া মই। আপুনি কি কৰিব এতিয়া? এতিয়া মই সুধছো, বহুত মানুহ সুধলো, নাই চিনি নাপায়। চিনি নাপায়? কি নাম আপোনাৰ আবাৰ? দিগন্ত। কোন কোম্পানীত কাম কৰে? কোম্পানীটোৰ নাম বা কি? এনেকে দিগদাৰ হ'ব নহয় এটা। তুই চাচোন, তুই চাচোন, তুই জানো চাচোন। দেখা নাই। আপুনি থাকে ক'ত? মই নলবাৰীত। নলবাৰী? আপুনি ইয়ালৈ আহিলে কামটো বিচাৰি? চাওঁচোন বাৰু আপোনাৰ মোৰ লগৰজনক সুধি চাওঁচোন দেই, তেখেতে গম পায় নেকি? এনেকে গুৱাহাটী মহানগৰী এনেকে মানুহ বিচাৰি পোৱা যাব? এইটো সম্ভৱ নহয় নহয়। এনেকে গুৱাহাটী মহানগৰীত মানুহ কেনেকে বিচাৰি পোৱা যাব? গুৱাহাটীখন ইমান সৰু নহয় নহয়, বহুত ডাঙৰ, বহুত সমস্যা হ'বতো। এইটোতো বৰ ডাঙৰ কথা হ'ল। ফটো চাই পেলাই গুৱাহাটীত ইমান মানুহ থাকে, ফটো চাই ক'ত বিচাৰি পাব আপুনি? এতিয়া ঘৰত যোৱাৰ ব্যৱস্থা আছে নে? ঘৰত আৰু ঘূৰি যোৱা কেনেকে যাবা যাব? গাড়ীটো ভাড়া ল'বই। নলবাৰী গেলি 40 টকাত ক'ত হ'ব? 40 টকা আৰু ক'ত পৰিল নেকি 10 টকাটো? কি হ'ব এতিয়া? কেইবছৰমান দেখা নাই ল'ৰাটো? ঘৰত কেইবছৰমান যোৱা নাই? 10 বছৰ মাকক বিচাৰি যোৱাই নাই? বিয়া বাৰু কৰাইছে না? সেইটো আৰু কেনে কথা? 10 বছৰমান আগত খুলি আহিছিল, পিছত তাৰ 2 বছৰমান পিছত মোৰ মানুহটোও মৰি থাকিল। কি কৰোঁ মানে চিন্তা কৰি থাকে, ফোনো নকৰে, ফোন কৰিলেও চুইচ অফ দেখে। কি কৰোঁ? পঢ়ে শুনে কি হ'ল? মাকৰ অৱস্থা যদি এনেকুৱা হ'ল, ইমান কষ্ট কৰি পঢ়ে শুনে ইঞ্জিনিয়াৰ কৰাৰ হেৰিটো ফলটো কি হ'ল এতিয়া? আৰু ঘৰত কোন কোন আছে? এটাই ল'ৰা? এতিয়া বেছি কি কৰা যাব? লগ পোৱা দিগদাৰ হ'ব, লগ পোৱাটো সম্ভৱ নহয়। আকৌ ফোন নম্বৰ যদি নাই, গুৱাহাটীৰ কোনখিনি জেগাত থাকে সেইটো যদি জানা নাযায়। এতিয়া দিছপুৰ বুলি কৈছিল নেকি? দিছপুৰত চাকৰি পাইছো বুলি। তাতে বুলি কিবা ছফ্টৱেৰ ইঞ্জিনিয়াৰ, কি বা ছফ্টৱেৰ ইঞ্জিনিয়াৰটো বহুত আছে, কোম্পানী আছে। কোম্পানীটোৰ নাম নাজানো, কোম্পানী মানে কি সেইটোৱে নাজানো। এতিয়া কিবা ব্যৱস্থা কৰি ঘূৰিয়ে যাব লাগিব।
এতিয়া সুবিধা বাৰু পইচাই নাই বাবা। বাৰু পইচাৰ ব্যৱস্থা তো হ'ব, এতিয়া ঘূৰি যোৱাৰ ব্যৱস্থা কৰিব লাগিব। এতিয়াতো এনেকে গুৱাহাটীত ঘূৰি ফুৰিতো লাভ নাই, আৰু দিনকাল বেয়া। কবে আৰু ক'ৰবাত ধৰি মেলি আৰু চকুটুকু আজিকালি বিক্ৰী হয় নহয়। সেইটো হ'ব, গতিকে ঘূৰি যোৱাৰে ব্যৱস্থা কৰা। ভাড়াটো লাগে আমি ব্যৱস্থা কৰি দিম, গুৱাহাটী নলবাৰীলৈ ঘূৰি গেলে হ'ল। এতিয়া বিচনাটো সম্ভৱ নহয়, কোনো চিনি নাপাব। খোৱা লোৱা কিবা কৰা গৈছে না? খোৱা লোৱা কৰা গৈছে না কিবা? নাই, ৰাতিপুৱা ওলাই আছিলো। কেইটা বজাত আহা গৈছে? কেইটা বজাত বাবা? 6টা মানত ওলাই আছিলো। এতিয়াতো আন্ধাৰ হ'বই, লাহে লাহে আন্ধাৰে হ'ব এতিয়া। গতিকে এতিয়া লাহে লাহে ঘূৰিয়ে যাব লাগিব। ভাড়াটোৰ ব্যৱস্থা আমি কৰি দিম, কিবাকে গুচি যাব লাগিব, ঘৰতে শান্তিমতে থাকিলে হ'ল। ল'ৰাক বিচৰাটো সম্ভৱ নহয় এতিয়া। বহুত শান্তিমতে থাকি বাবা, ঘৰতো একো ব্যৱস্থা নাই। চৰকাৰী ব্যৱস্থা আজিকালি নাছে, চৰকাৰী ব্যৱস্থা কৰি দিছে নহয় আজিকালি। মই অকলে অকলে ক'ত যাওঁ বাবা, একোৱে নাপাওঁ মই। আজিকালি চৰকাৰে বহুত সুবিধা দিছেতো, সুবিধাবিলাক পোৱা নাই। ওচৰত এইবিলাক এই লিডাৰবিলাক আছে নহয়, সেই লিডাৰবিলাকক লগ কৰিব লাগিব। লগ কৰিলে এইবিলাক ব্যৱস্থা কৰি দিব, চলাৰ ব্যৱস্থা কৰি দিব। ল'ৰাই যিহেতু খবৰে নলয়, এতিয়া আশা কৰিতো যদি 10 বছৰ যোৱাই নাই, দেউতাক মাহতো যোৱা নাই, খবৰে লোৱা নাই, গতিকে কি এতিয়া কিবা বেলেগ ব্যৱস্থা কৰিছে, মাকতিৰি পাৰি গৈছে মাক দেউতাক। গতিকে এতিয়া লাহে লাহে আমাৰ সেই অলপ তাতে বহি হ'ল, মানুহৰ লগত তেনেকে শান্তিমতে থাকিলে হ'ল। ল'ৰাক বেছি আহি লাভ নাই আৰু তাৰমানে, ল'ৰাই যদি বেছি নাযায়, ল'ৰাক বেছি আহি লাভ নাই। এই গুৱাহাটী মহানগৰত বেছি পোৱাটো সম্ভৱ নহয়। তাতে বহক, আমি ভাড়াটোৰ ব্যৱস্থা কৰি দিম, গাড়ী ভাড়া খাটি দিম, ঘৰতে যোৱা ভাল, নহ'লে ৰাতি হ'লে দিগদাৰ হৈ যাব।